বিল বাতিল করো বিজেপি সরকার হায় হায় বিজেপি সরকার গো ব্যাক বিল না মানো এই বিল না মানো আমসু জিন্দাবাদ আমসু লং লিভ আজি সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুত কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশক্ৰমে যোৱা 2 তাৰিখত মাজনিশা যি ওয়াকফ সংশোধনী বিল গৃহীত কৰিলে এই বিল আমি আমচুৱে কেতিয়াও নামানো কাৰণ আপোনালোকে জানে এই ওয়াকফ সম্পত্তি আমাৰ মুছলমানৰ সম্পত্তি আমাৰ এই সম্পত্তিখিনি আমাৰ পূৰ্বপুৰুষসকলে দুখীয়া মানুহৰ কাৰণে থৈ গৈছে এই সম্পত্তি যি অধিকাৰ সম্পূৰ্ণৰূপে মুছলমানৰ অধিকাৰ ইয়াত বিজেপিৰ কোনো নৈতিক অধিকাৰ নাই আমাৰ সম্পত্তি বিজেপিয়ে কাঢ়ি ল'ব এইটো আমি কেতিয়াও সহ্য নকৰোঁ আৰু বিজেপিয়ে যেতিয়াৰ পৰা এই ভাৰতক শাসনত আহিছে তেতিয়াৰ পৰা মুছলমানসকলক নিঃশেষ কৰাৰ কাৰণে দিনে ৰাতিয়ে তেওঁলোকে কাম কৰি আছে আৰু বিজেপি দলে কেনেকৈ মুছলমানৰ জাতিটোক শেষ কৰিব পাৰো তাৰ বিৰুদ্ধে কেৱল মাত্ৰ কাম কৰে বিজেপি চৰকাৰে ভাৰতখনক ভাগ কৰিব বিচাৰিছে আমাৰ অধিকাৰ আমাৰ লাগিবই কাৰণ এই ওয়াকফ সম্পত্তি কেৱল মাত্ৰ আমাৰ মুছলমানৰ অধিকাৰ আছে ইয়াত বিজেপিৰ কোনো নৈতিক অধিকাৰ নাই আৰু যেতিয়ালৈকে এই বিল বাতিল নকৰিব তেতিয়ালৈকে আমচুৱে তীব্ৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰি যাব লাগিলে আমাৰ তেজ দি হলেও আমাৰ যি অধিকাৰ এইখিনি আমি বিজেপি চৰকাৰৰ পৰা কাঢ়ি আনিম কাৰণ আপোনালোকে ইতিমধ্যে জানে যে বিজেপি চৰকাৰ এনেকুৱা এটা সাম্প্ৰদায়িক চৰকাৰ কেৱল মাত্ৰ হিন্দু মুছলমানৰ নাম লৈ ৰাজনীতি কৰি আছে তেওঁলোকে ভাৰতবৰ্ষৰ কোনো উন্নয়নমূলক কাম কৰা নাই তেওঁলোকে কেৱল মাত্ৰ মুছলমানসকলক শেষ কৰাৰ বাবেহে কাম কৰি উঠি পৰি লাগিছে গতিকে আমি আমচুৱে বিজেপি চৰকাৰক অতি শীঘ্ৰে এই অসাংবিধানিক যি ওয়াকফ সংশোধনী বিধেয়ক বিল এইটো অতি শীঘ্ৰে যাতে তেওঁলোকে বাতিল কৰে অন্যথা আমি কিন্তু গোটেই ভাৰতবৰ্ষত মুছলমানসকলে একেলগে ওলাই আহি ভাৰতৰ যি বিজেপি চৰকাৰ তাক আমি উপৰাই পেলাবলৈ বাধ্য হ'ম আৰু তেতিয়া যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয় তাৰ বাবে কেৱল মাত্ৰ দায়ী হ'ব কেন্দ্ৰীয় চৰকাৰ আৰু বিজেপি দল ধন্যবাদ আৰু আমাৰ অহা 9 তাৰিখত এই ওয়াকফ সম্পত্তি লৈ আমাৰ গুৱাহাটী চচলত ধৰ্ণা কাৰ্যসূচী আছে তাত আমাৰ সমূহ ইছলামধৰ্মী মানুহক বা মুছলমানসকলক লাখে লাখে মুছলমান মানুহ তাত যাতে অংশগ্ৰহণ কৰে তাৰ বাবে আজি আমি এই আপোনালোকৰ মিডিয়াৰ যোগেদি সকলো শ্ৰেণীৰ মানুহক ওলাই আহিবলৈ অনুৰোধ জনালো কাৰণ বিজেপি চৰকাৰক আমি অতি শীঘ্ৰে এই তেওঁলোকৰ শাসনৰ পৰা উপৰাই পেলাব লাগে আৰু বিজেপি চৰকাৰ যেতিয়ালৈকে শাসনত থাকিব তেতিয়ালৈকে মুছলমানৰ বাবে বা এই ভাৰতৰ বাবে বহু ক্ষতিকাৰক বুলি আমি ভাবোঁ গতিকে বিজেপি চৰকাৰক আমি যেনে তেনে আমি সকলো শ্ৰেণীৰ মানুহক অনুৰোধ জনাওঁ যে বিজেপি চৰকাৰ ভাৰতৰ বাবে অতি ভয়ানক বা ক্ষতিকাৰক ধন্যবাদ